নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলো খবৰ ভাল। আছাম হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰিজাল্টৰ অফিচিয়েল ডেট আৰু টাইমটো ঘোষণা হ'ল। তো আজি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10:30 বজাত ইয়াৰে ৰিজাল্টটো ঘোষণা হ'ব। তো এই ভিডিঅ'টোত ইয়াৰে ৰিজাল্ট আপোনালোকে কেনেকৈ চাব, কি ৱেবছাইটৰ জৰিয়তে চাব পাৰিব তাৰে বিষয়ে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যিহেতু বহুত সংখ্যক কেণ্ডিডেটে ইয়াৰে এক্সামটো দিছে, সেয়ে ইয়াৰে ৱেবছাইটটো চাৰ্ভাৰ বহুতে ডাউন থাকিব। তো আপোনালোকে বেলেগ ৱেবছাইটত ইয়াৰে ৰিজাল্ট চেক কৰিব পাৰিব। বাকী এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com ভিজিট কৰাৰ পিছত ইয়াতে সকলোবিলাক লিংক পাই যাব। তো আপোনালোকে এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ৰাতিপুৱা 10:30ত ইয়াৰে ৰিজাল্টটো ঘোষণা কৰিব, 10 এপ্ৰিলৰ 10:30ত। আৰু ইয়াতে কিমান ষ্টুডেণ্টে দিছিলে সেইবিলাক দিয়া আছে। 4,38,565। তো ইয়াতে মেল কিমান, ফিমেল কিমান এইবিলাক দিয়া আছে। বাকী আপোনালোকে ৰিজাল্টটো কেনেকৈ চাব, তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে ৰোল নম্বৰ আৰু নম্বৰটো দিব লাগিব আৰু এটা কেপচা ফিল আপ কৰি কিনে ৰিজাল্টটো চেক কৰিব পাৰিব। তো এতিয়া কুইক লিংক ছেকশ্যনবিলাক দিয়া আছে। তো এতিয়ালৈকে ৰিজাল্টটো বাৰু দিয়া নাই। তো অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে আৰু তলত বহুতকেইটা লিংক দিয়া আছে। তো এই লিংককেইটা আপোনালোকে চাব পাৰিব। তো চাবা online.org, ৰিজাল্ট শিক্ষা। তো এতিয়া যদি আমি ইয়াৰে প্ৰথম ৱেবছাইট চাবা online.org ক্লিক কৰোঁ, তেতিয়া নতুন এটা পেজলৈকে ৰিডাইৰেক্ট কৰিব। এতিয়ালৈকেতো চাৰ্ভাৰটো ঠিকেই আছে। আপোনালোক অফিচিয়েল ৱেবছাইটতে চাব পাৰে, দেখিছে ইয়াতে HLC examination result 2026 to be announced today at 10:30। তো ইয়াতে দিয়া আছে, তাৰপিছত ৰিজাল্ট লিংকবিলাক দিয়া আছে। আপোনালোকে এই ৱেবছাইটত যিকোনো এটাত ইয়াৰে ৰিজাল্টটো চেক কৰিব পাৰিব। তো যেতিয়া ৰিজাল্ট আপডেট কৰি দিয়ে আমাৰ হোৱাটছআপ চেনেলত আপডেট কৰি দিমে, আপোনালোকে আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপত জইন ল'ব। বাকী এই ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।